ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ সাংসদ উন্নয়ন পুঁজি ব্যয়ত ব্যাপক দুৰ্নীতি। ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীৰ নামত আবণ্টিত ধনৰ ব্যৱহাৰত অনিয়মৰ অভিযোগ। ডিজিটেল লাইব্ৰেৰীটো স্থাপনৰ বাবে সাংসদ পুঁজিৰ পৰা আবণ্টন দিয়া হৈছিল ৫ লাখ টকা। কিন্তু এই ধন ব্যয়ৰ নামত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰফিকুল হাছানে দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ শিক্ষাৰ্থীয়ে। অতি নিম্নমানৰ সামগ্ৰীৰ লগতে জোৰা টাপলি মৰা কাম কৰাৰ অভিযোগ তুলি ৰাজচক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে শিক্ষাৰ্থীসকলে। অতি নিম্নমানৰ বস্তু দি কিনে আমাৰ এইটো কামটো কৰিছে, আকৌ প্লাছ তাৰ ভিতৰত বহুত দুৰ্নীতি কৰি আছে। তো এইটো হোৱাৰ পিছত আমাৰ এছ.ডি. ছাৰে তাৰ নামতো কেছ কৰিছিল। আমি অভিযোগ দিছিলোঁ এছ.ডি.চিৰ ওচৰত। এছ.ডি.চিৰ ওচৰত অভিযোগ দিয়াৰ পিছত আমাৰ ভাৰপ্ৰাপ্ত ৰফিকুল হাছানৰ ওপৰত এছ.ডি. ছাৰে কেছ কৰিছিল। কেছ কৰাৰ পিছত আমি হিয়াৰিঙত গৈছিলোঁ। তাৰপিছত যিটো আমাৰ কামটো হ'ব লগা কথা, মানে আমাৰ এছ.ডি. ছাৰ যিটো টাইম দিয়া হৈছিল, তাৰমানে আমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক, এই টাইমতে তাৰমানে কামটো কৰা নাই। কামটো বদলাই দিয়াৰ কথা আছিল, আৰু যিটো নিম্নমানৰ বস্তু আছিল সেইটো মানে উন্নত মানৰ দিয়াৰ কথা আছিল। মানে এইটো আজিলৈকে দিয়া নাই, তাৰমানে এইটো আজিলৈকে দিয়া নাই, আৰু কামটোও কৰা নাই। তাৰমানে যিটো কাম কৰিব লগা আছিল, মানে ভঙা টাইলছ, তাৰপিছত চিলিঙেৰে বহুত মানে নিম্নমানৰ যিটো বস্তু আছিল, সেইটো মানে আজি ডেটলৈকে ঠিক কৰা হোৱা নাই।